নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু তথা অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰী বন্ধুসকল। তো আপোনালোকে জানে যে মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ অধীনত আমি চিকিৎসা সেৱাৰ কিছুমান সুবিধা লাভ কৰিম। তো আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক কিদৰে ইয়াত ৰেজিষ্টাৰ কৰাব সবিশেষ মই আপোনালোকক দেখুৱাম। আপোনালোকে চাব। ইতিমধ্যে মই বহুবাৰ চেষ্টা কৰিছিলোঁ, কিছুমান সুবিধাও আছে, কিছুমান অসুবিধাও দেখা দিয়ে। সেই অসুবিধাবোৰ কেনেকৈ দূৰ কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব। প্ৰফাইল ইনকমপ্লিট হৈ থাকে, এতিয়া বৰ্তমান প্ৰফাইল ইনকমপ্লিট আছে আপোনালোক সকলোৰে, যিসকলে এতিয়ালৈকে লগ ইন হোৱা নাই। লগ ইন হৈ প্ৰথমতে প্ৰফাইল কমপ্লিট কৰিব লাগিব। প্ৰফাইল কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ডিপেণ্ডেণ্ট ৰেজিষ্টাৰ কৰাব লাগিব। এই সকলোবোৰ মই এই ভিডিঅ'টো আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো চাব, কিদৰে মই এই মোৰ সম্পূৰ্ণ প্ৰচেছ কমপ্লিট কৰিম। চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ লগতে আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকৰ বন্ধু যিসকল আছে, আপোনালোকৰ সহকৰ্মী যিসকল আছে, তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই কথাখিনি সবিশেষ জানি লৈ নিজেই এইখিনি কৰিব পাৰে। আনক কৰিবলৈ দিয়াতকৈ আপোনালোকে নিজেই নিজৰ মোবাইলৰ জৰিয়তে এইটো সম্পূৰ্ণ কৰিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম অৱস্থাত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ প্ৰথমতে ক্লিক কৰি দিব। ক্লিক কৰি ইয়াৰ পাছত আপোনালোকে লিখিব লাগিব। চাওক, ক্লিক কৰাৰ পাছত যিটো ইণ্টাৰফেচ আহিব, এই ইণ্টাৰফেচত গৈ গুগল ক্ৰমত কৰিলেও আপোনাৰ কোনো অসুবিধা নহয়, বা আপোনালোকৰ যদি বেলেগ ব্ৰাউজাৰ ইউজ কৰে তেতিয়াহ'লে সেইটো আপোনালোকে কৰিব পাৰিব। তো মই আমাৰ গুগল ব্ৰাউজাৰটোৱে ইউজ কৰোঁ প্ৰায়, গতিকে ইয়াত মই লিখি দিম মুখ্যমন্ত্ৰী। চাওক, মুখ্যমন্ত্ৰী আৰোগ্য যোজনা, মই ইয়াত ক্লিক কৰি দিছোঁ। এতিয়া ইয়াত আপোনালোকে দেখা পাব, চাওক, প্ৰথমটো আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা বুলি দিয়া আছে, হিন্দীত আছে। প্ৰথমটোতো আপোনালোকে ক্লিক কৰিব পাৰে বা দ্বিতীয়টো আপোনালোকে ক্লিক কৰিব পাৰে। তো মই আসাম গভৰ্ণমেণ্ট দুটাতে একেই, মই এটা ক্লিক কৰি দিওঁ। যিকোনো এটা ক্লিক কৰিলেই হ'ল, এই আহি গ'ল। ইয়াত যিটো ইণ্টাৰফেচ আছে, চাওক, ইয়াত আপোনালোকৰ কথাখিনি ক্লিয়াৰ নহয় এই প্ৰথমটোত। ছেকেণ্ডটোত আপোনালোকে চাওক, ছেকেণ্ডটোত যদি মই ক্লিক কৰোঁ, ইয়াত আমাৰ অৰিজিনেল পেজটো আমি পাই যাম। ডাইৰেক্ট লিংকটো আহিব, ক্লিক হিয়াৰ টু ভিজিট। এতিয়া মই ইয়াত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে চাওক, মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা বুলি আহিছে। আপোনালোকে ৰাইট ছাইডত চাওক, বেনিফিচিয়াৰী লগ ইন / ৰেজিষ্ট্ৰেশ্যন আছে। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াত আছে আপোনালোকৰ দুটা অপশ্যন, এটা হ'ল এমপ্লয়ী আৰু এটা পেঞ্চনাৰ। মই পেঞ্চনাৰ ইউজ কৰি আছোঁ। পেঞ্চনাৰটো যদি মই ইউজ কৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব, পেন নম্বৰ দিব লাগিব আৰু PPO নাম্বাৰ ইউজ কৰিব পাৰোঁ। এতিয়া পেঞ্চনাৰ ইউজ কৰিলে এনেকৈ হয়। যদি মই এমপ্লয়ী ইউজ কৰোঁ, চাওক, এমপ্লয়ী ইউজ কৰিলোঁ। এমপ্লয়ী ইউজ কৰাৰ লগে লগে ইয়াত মই পেন নম্বৰ মাৰি দিম। পেন নম্বৰটো মোৰ নিজৰ, আপোনালোকৰ নিজৰ পেন নম্বৰ মাৰিব। মই মোৰটো মাৰি দিছোঁ। মোবাইল নম্বৰ, আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই নম্বৰটো মাৰিব। মই মোৰটো মাৰি দিছোঁ। চাওক, এতিয়া OTP আহিব। OTP মোৰ যিহেতু এইটো নম্বৰতে আছে, এই নম্বৰটো OTP আহিব। OTP আছে, OTP মই ইয়াত ভৰাই দিম। OTP মই দি দিয়াৰ লগে লগে মোৰ এটা পেজ খোল খাব। চাওক, নতুন পেজ আহি গ'ল আৰু এই পেজটোত চাওক কি লিখা আছে, আপোনালোকে চাওক, লক্ষ্য কৰি, ইউ হেভ নট এডেড এ নমিনী, গো টু নমিনী ছেকশ্যন অন দ্য প্ৰফাইল পেজ টু এড নমিনী, ইউ হেভ নট ভেলিডেটেড ইউৰ আধাৰ নাম্বাৰ। এই গোটেইখিনি বস্তু আপোনালোকৰো সেই একেই আহিব। চাওক, ইনকমপ্লিট প্ৰফাইল বুলি আহিছে, গতিকে মই প্ৰফাইল মোৰ কমপ্লিট কৰিব লাগিব। এতিয়া মই প্ৰথমতে মোৰ আধাৰ নম্বৰ মই মাৰি দিওঁ।
মোৰ আধাৰ OTP বিচাৰিব গতিকে মই আধাৰ OTP লৈ যাওঁ অকমান দীঘল হ'ব ভিডিওটো দীঘল হোৱাৰ কাৰণটো হ'ল কি আমি প্ৰফেশনেল ধৰক নহয় আমাৰ আপোনালোকে যি দৰে ভাবে ঠিক সেই দৰেই আমি জাস্ট নিজে নিজৰ কামবিলাক কৰিবলৈ চেষ্টাই কৰোঁ গতিকে অকমান সময় লাগে আপোনালোকে বেয়া নাপাব যদি আপোনালোকৰ অসুবিধা নহয় তেতিয়াহ'লে নিজে এইবিলাক ট্ৰাই কৰি চাব পাৰে ট্ৰাই কৰিব আধাৰ ভ্যালিডেট কৰি আছো মই চাওক আধাৰ ভ্যালিডেট কৰা হৈ গ'ল চাওক মোৰ প্ৰফাইল আহি গ'ল ধুনিয়াকে এইখিনি আহি গৈছে মোৰ ডিটেইলছ এতিয়া আহিছে ফ্যামিলি ডিপেন্ডেন্ট এড ডিপেন্ডেন্ট আহি গ'ল এতিয়া মই আপলোড ডকুমেন্ট কি দিম চাওকচোন ইয়াত প্ৰাইমাৰী আধাৰ কাৰ্ড দিবলৈ কৈছে আধাৰ কাৰ্ড দিবলৈ ক'লে মই আধাৰ কাৰ্ডটো ইয়াত দিব লাগিব নেক্সট আছে তাৰপিছত প্ৰাইমাৰী গভৰ্নমেন্ট আইডি আদাৰ দেন আধাৰ কাৰ্ড এইটো দুটা অপচন দিয়া আছে এমপ্লয়ি প্ৰুফ দিব দিছে প্ৰাইমাৰী এমপ্লয়ি ইন্ডিভিজুৱেল ফটো ইয়াত আমি কি কি বস্তু লাগিব এইখিনি আপোনালোকে চাই লওক যেহেতু মোৰ এই মোবাইলটো কম্পিউটাৰত আপলোড কৰা নাই এইখিনি মোৰ ষ্ট'ৰ নাই কৰা সেই কাৰণে এইখিনি মই এতিয়া বৰ্তমান আপলোড কৰিব পৰা নাই চাওক আপলোড আধাৰ কাৰ্ড আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ইয়াত মাৰি দিলে হ'ল ইয়াত এড কৰিলে আপুনি আধাৰ কাৰ্ডৰ সেকশনটো গুচি যাব ইয়াত যদি আপোনাৰ আধাৰ কাৰ্ড থাকে তেতিয়াহ'লে আপুনি নিশ্চয় পাব মোৰটো তেতিয়া বৰ্তমান মই ভৰাই লোৱা নাই মই এইখিনি আপোনালোকক দেখুৱাম পিছত সম্পূৰ্ণ কৰি আপোনালোকৰ লাগিব আধাৰ কাৰ্ড গভৰ্নমেন্ট আইডি আমাৰ আইডি আছে নিশ্চয় সকলোৰে যিসকলৰ আইডি আছে আইডি দিব ফটো লাগিব তাৰ পিছত আছে চাওক এড ডিপেন্ডেন্ট বুলি কোৱাৰ লগে লগে চাওক ৰিলেশনশিপ স্পাউস নাম দি দিলো নামখিনি মই লিখি থওঁ ডেট অফ বাৰ্থ আপোনালোকে দিব লাগিব এনেকৈ আপোনালোকে ডেট অফ বাৰ্থ বহাব লাগিব এজন হৈ গ'ল তাৰপিছত আপুনি আৰু কাক এড কৰিব আপোনাৰ মাদাৰ দেউতা মা যাক এড কৰিব পাৰে আপুনি এনেকৈ ডকুমেণ্টছবিলাক এড কৰি যাব মই দুজন এড কৰি দিছোঁ মই অকল এড কৰিলে নহ'ব আপলোড ডকুমেণ্টছ দিব লাগিব আপুনি
সো এনেকৈ মই এড কৰি দিলোঁ এতিয়া এড কৰিলেই নহ'ব আপোনালোকে কি কৰিব লাগিব ইয়াৰ লগতে ডকুমেণ্টছবিলাক তেওঁলোকৰ ডকুমেণ্টছ আপলোড ডকুমেণ্টছ বুলি দিয়া আছে আপলোড ডকুমেণ্টছ বুলি কোৱাৰ লগে লগে আপুনি কি আপলোড কৰিব চাওক ইয়াত দিব লাগিব আধাৰ কাৰ্ড ভোটাৰ আইডি এইটো কৌশিক দাসৰ যি ল'ৰাৰটো ভোটাৰ আইডি নাই গতিকে আধাৰ কাৰ্ড দিব লাগিব সন ৰিলেশ্যনশ্বিপ প্ৰুফ বাৰ্থ চাৰ্টিফিকেট দিলে হ'ল তাৰমানে আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰি দিব তাৰপিছত ইণ্ডিভিজুৱেল ফটো লাগিব ফটোখিনি দিব লাগিব তো নেক্সট বিদিত দাস ল'ৰাৰো সেই একেধৰণে আমি আপলোড কৰিম তাৰপিছত আপোনাৰ চাওক এই ৰিলেশ্যনশ্বিপ হৈ গ'ল নমিনি ডিটেইলছ আৰ নট এডেড এড নমিনি এড কৰিব লাগিব চাওক নমিনি চুজ এ নমিনি নাম দিলোঁ বেংক একাউণ্ট ডিটেইলছ দিলোঁ আপোনালোকৰ গোটেইখিনি ইয়াত বেংক একাউণ্ট নাম্বাৰ একাউণ্ট টাইপ বেংক নেম ব্ৰাঞ্চ নেম বেংক ব্ৰাঞ্চ তাৰপিছত IFSC দিয়াৰ পাছত এড কৰিব পাৰিব তাৰপিছত আপলোড আদাৰ এডিশ্যনেল ফাইলছ সিলেক্ট ওৱান এতিয়া কি আদাৰ এডিশ্যনেল ফাইল বুলি কোৱাৰ লগে লগে কি আপোনালোকে দিব এডিশ্যনেল ফাইল তাৰপিছত এড কৰি দিলে হ'ল নেক্সট চাওক এইখিনি কৰি যোৱাৰ পাছত ইয়াত এগ্ৰি কৰি আপোনালোকে কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰাৰ পাছত এইখিনি গোটেইখিনি হৈ যাব তাৰপিছত আপুনি ইয়ৰ এপ্লিকেশ্যন ইজ ইনকমপ্লিট প্লিজ আপডেট অল দ্য ডিটেইলছ এতিয়া মই যদি ইয়াত কনফাৰ্ম কৰোঁ তেতিয়াহ'লে মোৰ কি কৰিব চাওক এইখিনি কনফাৰ্ম কৰাৰ লগে লগে যিহেতু মই ইয়াত বস্তুখিনি এই ফাইলবিলাক আপলোড কৰা নাই ফাইলবিলাক আপলোড নকৰাৰ কাৰণে ইয়াত মই কি হ'ব মই ইয়াৰ পৰা আপলোড দিব নোৱাৰিম কিন্তু যদি আপোনালোকে মোবাইলত কৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব গোটেইখিনি মোবাইলৰ পৰা ফটো মাৰি দিব লগে লগে আপলোড হৈ যাব তো বেষ্ট উপায় হ'ল আপোনালোকে মোবাইলৰ দ্বাৰাই কৰক কামখিনি তেতিয়া আপোনালোকৰ এইখিনি বস্তু এপ্লিকেশ্যন নট ছাবমিটেড এতিয়া এপ্লিকেশ্যন ছাবমিট নকৰোঁ আৰু এতিয়া তো এইদৰে আপোনালোকে কৰিব পাৰে চেষ্টা কৰি চাব কম্পিউটাৰত কৰে যদি কম্পিউটাৰ বা লেপটপত যদি কৰে তেতিয়াহ'লে এই ডকুমেণ্টছবোৰ প্ৰথমতে আপলোড কৰি ল'ব তাৰ পাছত এইখিনি সম্পূৰ্ণ কৰিব পাৰিব ধন্যবাদ